ইয়াত কৈছে নিৰ্ণয় কৰা মানে এইটো আছে আমাৰ 1.1 minus 1.001 মানে এইটো নিৰ্ণয় কৰা মানে কি ইয়াত কি চিন আছে বিয়োগ চিন আছে গতিকে আমি বিয়োগ কৰিব লাগিব সো বিয়োগ কৰিবৰ কাৰণে আমি কি কৰিম বিয়োগ কৰিবৰ কাৰণে আমি এনেকৈ পাতি লম 1.1 আৰু তলত 1.001 ওকে কিন্তু আমাৰ ইয়াতো খালি হৈ আছে এই খালিটো আমি 0 দি পেলাই মিলাই দিব লাগে কাৰণ দশমিকৰ পিছত 0 দিলেও একো আপত্তি নাই ওকে সো এতিয়া যদি আমি এনেকৈ বিয়োগ কৰি দিওঁ কি হ'ব এই শূন্যৰ পৰাটো 1 টো বিয়োগ না যাব সেইকাৰণে কি কৰিলম ইয়াৰ পৰা ইয়ালে 1 এৰা ধাৰ কৰিম ইয়াত শূন্য থাকি যাব আৰু ইয়াত 9 থাকিব আৰু ইয়াৰ পৰা এফালে 1 ধাৰ কৰিম এফালে 10 হৈ যাব ঠিক আছে তাৰ মানে কি কৰি কথাটো বুজি পালানে যে ইয়াৰ পৰা ইয়ালে আমি 1 এৰা ধাৰ কৰিলো ইয়াত আসলে 10 হৈ যাব মোৰ কোৱাটো ভুল হৈছে ইয়াত 10 হৈ যাব সো এই 10ৰ পৰা আকৌ এফালে 1 ধাৰ কৰিলে ইয়াত 10 হ'ব ইয়াত 9 থাকিব ঠিক আছে বুজি পাইলা আৰু তোমালোকে সাধাৰণ বিয়োগটো কৰিব জানিবাই হলে মই কৈ দিছো তেতিয়াহলে আমি এইটো 10 বুলি ভাবি লব পাৰো 10ৰ পৰা 1 গলে 9 আৰু ইয়াত 9 বুলি ভাবিব পাৰো 9ৰ পৰা 0 গলে 9 আৰু ইয়াত 1 টো যেটো ধাৰে কৰি পেলালো ইয়াত 0 থাকিলে গতিকে 0 পৰা 0 গলে 0 আৰু ইয়াত 1ৰ পৰা 1 গলে 0 কি পালো তেতিয়াহলে 0.099 গতিকে 0.099 এটো অপচন 3 আছে